নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ত। তো ফাৰ্ষ্ট মেৰিট লিষ্ট ওলাই গৈছে, আপোনালোকে চাব পাৰে। যদি ফাৰ্ষ্ট মেৰিট লিষ্টখন আপোনালোকক দেখুৱাও, এনেকুৱা পাব আপোনালোকে, য'ত আপোনালোকৰ চিৰিয়েল নম্বৰ থাকিব, ৰেজিষ্ট্ৰেশ্যন নম্বৰ থাকিব, ফৰ্ম নম্বৰ থাকিব, আপোনাৰ নাম থাকিব, এডমিশ্যন স্কিম থাকিব, প্ৰাইমাৰী ডিচিপ্লিন থাকিব, 1 মেজৰ 1 মাইনৰ এনেকুৱা থাকিব। তাৰপিছত আপোনাৰ কম্পজিট মেৰিট স্ক'ৰ থাকিব আৰু এডমিশ্যন কেটেগৰী থাকিব। তো ইয়াত কিছুমানৰ ডাউট আছে যে এডমিশ্যন কেটেগৰী ইয়াত কিয়, যদিও সিহঁতৰ OBC হয়, কিয় সিহঁতৰ জেনেৰেল আহিছে, বা আপোনালোকৰ যিটো কাষ্ট হয় সেইটোতকৈ বেলেগ কিয় আহিছে, অৰ্থাৎ আপোনালোকৰ জেনেৰেল বা আনৰিজাৰ্ভ কিয় আহিছে, সেইটোৱে আপোনালোকক ক'ম। আৰু লগতে আপোনালোকক ক'ম যে যদি আপোনালোকৰ ফাৰ্ষ্ট মেৰিট লিষ্টত নাম আহি গৈছে, আপোনালোকে বেলেগ এখন কলেজত ছেকেণ্ড মেৰিট লিষ্টত আপোনালোকে আবেদন কৰিব পাৰিবনে নাই। তো আপোনালোকক প্ৰুফ সহ দেখুৱাম। আপোনালোকে হয়তো ইউটিউবত বহুত ভিডিঅ' পাব, বহুত কিছু কথা কৈছে আপোনালোকে হয়তো চাইছে, কিন্তু মই আজি আপোনালোকক প্ৰুফ সহকাৰে দেখুৱাম। আপোনালোকে যিহেতু এইটো এডমিশ্যনৰ এটা মেটাৰ হয়, বহুত চেঞ্চিটিভ মেটাৰ হয়, আপোনালোকক প্ৰুফ সহ আপোনালোকক দেখুৱাম আৰু আপোনালোকক ক'ম আপোনালোকে কি কৰিব লাগিব। তো প্ৰথমতে আপোনালোকে ইয়াত চাই ল'ব পাৰে যে এইটো এইবাৰৰ মেৰিট লিষ্ট হয় ৰহা কলেজৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত। আপোনালোকে চাব পাৰে যে জেনেৰেট কেতিয়া হৈছে, জুন 2, 2025 আবেলি 5:18। তো ইয়াত আপোনালোকে চাব পাৰে যে এই কেণ্ডিডেটজন ইয়াত 79.40, তো OBC দিছে। আচ্ছা, এডমিশ্যন কেটেগৰী OBCত আহিছে। এনেকুৱা কিছুমান আছে যিবিলাক জেনেৰেলত আহিছে, যদিও সিহঁত OBC হয়, জেনেৰেলত আহিছে। সেইটো কিয় হৈছে মই আপোনালোকক বুজাই গৈছোঁ। এতিয়া ধৰি লওক কোনোবা এটা কেণ্ডিডেটে বা কোনোবা এজন কেণ্ডিডেটে মাৰ্কছ বেছি পাইছে, ধৰি লওক 80% পাইছে বা 85% পাইছে, আৰু তেখেতৰ মাৰ্কছটো সেই কোৰ্চটোৰ কাৰণে, ধৰি লওক যদি আছামিছত বা ইংলিছত মেজৰ লোৱাৰ কাৰণে সেই ষ্টুডেণ্টজনে আবেদন কৰিছিলে আৰু তেখেতৰ পাৰ্চেণ্টেজ চবতছে হাই পোৱা গৈছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে আবেদন কৰিছিলে যে 70% বা আপোনাৰ 80% পাইছে যোন কেণ্ডিডেটে, বা সেই পাৰ্চেণ্টেজটো ডিপেণ্ড কৰিব কিমানজন ষ্টুডেণ্টে আবেদন কৰিছে সেই কোৰ্চৰ কাৰণে। ধৰি লওক আপুনি ইংলিছত এতিয়া 50জন কেণ্ডিডেটে আবেদন কৰিছে। 50জন কেণ্ডিডেটে আবেদন কৰাৰ ভিতৰত কোনোবা এজন বা কেইজনমান কেণ্ডিডেটৰ ধৰি লওক পাৰ্চেণ্টেজ ভাল আছে, ধৰি লওক আপোনাৰ চবতছে বেছি পাৰ্চেণ্টেজ আছে, 10জন কেণ্ডিডেটৰ পাৰ্চেণ্টেজ ভাল আছে। তো তেনে ক্ষেত্ৰত এডমিশ্যনৰ কাৰণে কিছুমান কোটা থাকে, ধৰি লওক OBC কোটা, SC কোটা, ST কোটা, ST প্লেইনছ, ST হিলছ বা EWS, এনেকুৱা কোটা থাকে। যি কেইজন কেণ্ডিডেটৰ মাৰ্কছ বেছি আছে সিহঁতক জেনেৰেল কোটাত ধৰি দিয়া গৈছে, সিহঁতক OBC বা ST SC কোটাত নধৰিলেও সিহঁতে এডমিশ্যনটো পাই যায়। তেনে ক্ষেত্ৰত সিহঁতক জেনেৰেল কোটাত ধৰি দিয়া গৈছে। আপোনালোকে হয়তো বুজি পাইছে যে কিয় ইয়াত এডমিশ্যন কেটেগৰীটো জেনেৰেল আহিছে। আৰু যিকেইজন কেণ্ডিডেটৰ মাৰ্কছ কম আছে, সিহঁতে দেখা গৈছে যে জেনেৰেল কেটেগৰীত যদি সিহঁতক পেলোৱা যায় সিহঁতে এডমিশ্যনটো নাপায়। তেনে ক্ষেত্ৰত সিহঁতক যিটো কেটেগৰীৰ হয় সেইটো কেটেগৰীত পেলাই চাইছে, যে যদি সিহঁত OBC হয় তো OBC কেটেগৰীত যেতিয়া পেলাই চাইছে, তেনে ক্ষেত্ৰত সিহঁতৰ OBCৰ যিকেইজন ষ্টুডেণ্টছ আছে সকলোতকৈ সিহঁতৰ মাৰ্কছটো হাই আছে। তো তেনে ক্ষেত্ৰত অৰ্ডাৰ কৰি যেতিয়া মিলাই চোৱা গৈছে, দেখা গৈছে যে সেই ষ্টুডেণ্টজন OBC কেটেগৰীত যদি পেলাই দিয়া যায় এডমিশ্যনটো পায়। তেনে ক্ষেত্ৰত সিহঁতক সেই OBC কেটেগৰীত দিয়া গৈছে, বা যদি সিহঁতে একচুৱেল OBC কেণ্ডিডেট হয় আৰু চাৰ্টিফিকেট প্ৰভাইড কৰিছিলে এপ্লাই কৰাৰ টাইম। তো আপোনালোকৰ হয়তো যি ডাউট আছিলে সেইটো ক্লিয়াৰ হৈ গ'ল। এইটো হ'ল এডমিশ্যন কেটেগৰীৰ ডাউট। তো আৰু এটা কথা আছে যিটো মেক্সিমামৰ ডাউট আছে, যে বহুত ষ্টুডেণ্টে আবেদন কৰিছে বহুত কেইখন কলেজত, সিহঁতে প্ৰেফাৰেঞ্চো দিছে, প্ৰেফাৰেঞ্চ 1, প্ৰেফাৰেঞ্চ 2 এনেকৈ দিছে। ধৰি লওক আপুনি 10খন কলেজত আবেদন কৰিছিলে আৰু আপোনাৰ ড্ৰিম ইউনিভাৰ্চিটি বা আপোনাৰ ড্ৰিম কলেজ আছিলে বেলেগ এখন, যে আপুনি এইখন কলেজত পঢ়িব, আৰু ফাৰ্ষ্ট মেৰিট লিষ্টত সেইখন কলেজত আপোনাৰ নাম অহা নাই। আপোনালোকে ভয় কৰি আছে যে ছেকেণ্ড মেৰিট লিষ্টত যদি নাম নাহে কি হ'ব, কিন্তু আপোনাৰ য'ত কম ইচ্ছা আছে সেইখন কলেজত আপোনাৰ ফাৰ্ষ্ট মেৰিট লিষ্টত নাম আহি গৈছে। এতিয়া আপোনালোকৰ মনত এটা ডাউট আহিব যে আপুনি যদি ফাৰ্ষ্ট মেৰিট লিষ্টৰ মতে যোনখন কলেজত আপোনাৰ নাম আহিছে সেইখন কলেজত যদি আপুনি এডমিশ্যনটো লৈ লয়, ছেকেণ্ড মেৰিট লিষ্টৰ কাৰণে আপোনালোকৰ নাম আহিবনে নাই, সেই আপুনি যোনখন কলেজত বেছিকৈ পঢ়াৰ ইচ্ছা আছিলে। তো সেইটোক লৈ আপোনালোকৰ মাজত মই প্ৰমাণ সহকাৰে এটা নটিচো দেখুৱাম, তাৰপিছত আপোনালোকক ক'ম এই বিষয়ত। তো প্ৰথমতে এডমিশ্যন প্ৰচিডিউৰটো আপোনালোকক কৈ দিওঁ। এডমিশ্যনটো আপোনালোকৰ 4 জুনৰ পৰা 5 জুন তাৰিখলৈকে হ'ব। আৰু আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ যি এডমিশ্যন অফাৰ আছে আপোনালোকে ইয়াত চাব পাৰে। মাই এডমিশ্যন অফাৰত যেতিয়া আপুনি ক্লিক কৰিব, ক্লিক কৰি দিয়াৰ পিছত আপুনি এনেকৈ তললৈ যাব। তললৈ গ'লে আপোনালোকে ইয়াত চাব পাৰে যে এডমিশ্যন অফাৰ আছে।
তো এই এডমিশ্যন অফাৰকেইটা আপোনালোকে একচেপ্ট কৰিব লাগিব যেহেতু এডমিশ্যন অফাৰ এতিয়া আপোনালোকে একচেপ্ট কৰিব নোৱাৰিব অহাকালি 7 বজাৰ পৰা আপোনালোকে একচেপ্ট কৰিব পাৰিব তো মই 7 বজাত আপোনালোকক ভিডিও এটা দি দিম আপোনালোকে কেনেকৈ একচেপ্ট কৰিব লাগে ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখুৱাম তাৰ কাৰণে এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আগন্তুক আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন এডমিট কাৰ্ড এক্সাম ফৰ্ম ফিল আপ সাবজেক্ট সিলেকশ্যন স্কলাৰশ্বিপ এইসমূহৰ আপডেট এই চেনেলত লৈ আনিম তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া কথা হ'ল যে যদি আপুনি ফাৰ্ষ্ট মেৰিট লিষ্টৰ মতে আপোনাৰ এডমিশ্যনটো লৈ লয় কোনোবা এখন কলেজত তেনে ক্ষেত্ৰত আপোনাৰ কি হ'ব আপোনালোকৰ যোনখন কলেজত বেছিকৈ পঢ়াৰ ইচ্ছা আছিলে সেইখন কলেজত আপোনাৰ নাম আহিব নে নাই তো যিমানখিনি মোৰ এক্সপিৰিয়েঞ্চ আছে যোৱা বছৰৰ কাৰণ বহুত নতুন ইউটিউবাৰে বহুত কিছুমান কথা কৈছে যিবিলাক শুনা কথা হয় আপোনালোকে সেইটোত নাযাব আপোনালোকে প্ৰমাণ সহকাৰে আপোনালোকক দেখুৱাই দিম স্ক্ৰীনত আপোনালোকে চাব পাৰিব সেই নটিচ বা আপোনালোকক হায়াৰ এডুকেশ্যনৰ যি এডভাইচ আছে সেইসমূহ আপোনালোকক দেখুৱাম তো আপোনালোকৰ কাৰণে এই নটিচটো লৈ আহিছোঁ আপোনালোকে চাব পাৰে এই নটিচৰ নাম্বাৰো দিয়া আছে তো ইয়াত চাব পাৰে আপোনাৰ গভৰ্ণমেণ্ট অফ আছাম ডিৰেক্টৰেট অফ হায়াৰ এডুকেশ্যন আপোনালোকে চাব পাৰিব এইটো কেতিয়া পাব্লিছ কৰিছিলে 24 মে 2024 যোৱা বছৰৰ নটিচ হয় আৰু সেইটো কিহৰ কাৰণে কৰিছিল আপোনালোকে চাব পাৰে যে সমৰ্থ পৰ্টেলৰ এডমিশ্যনৰ কাৰণে তো কেনেকৈ আপোনালোকে এডমিশ্যন ল'ব বা ষ্টুডেণ্টৰ কাৰণে কি গাইডলাইন দিছে তো সেইসমূহ আপোনালোকক দেখুৱাম আপোনালোকৰ সময় নষ্ট নকৰি মই আপোনালোকক ডাইৰেক্ট পইণ্টলৈ লৈ যাওঁ সেইটো হ'ল 8 নম্বৰ পইণ্ট কিন্তু তাৰ আগতে 7 নম্বৰ পইণ্টটো পঢ়িলোঁ দ্য ষ্টুডেণ্টছ উইল ৰিচিভ এন এডমিশ্যন অফাৰ মেছেজ উইথ দ্য URL দেয়াৰ ৰেজিষ্টাৰ্ড ইমেইল এণ্ড মোবাইল নম্বৰ ফৰ ফাৰ্ডাৰ প্ৰচেছিং তো আপোনালোকক দেখুৱালোঁ যে এডমিশ্যন অফাৰ আহি গৈছে আপোনালোকে চাই ল'ব লগ ইন কৰি তাৰপিছত আপোনালোকে যি এডমিশ্যন অফাৰ আছে সেইটো একচেপ্ট কৰিব লাগিব তো যদি আপোনালোকে একচেপ্ট কৰাৰ পিছত আপোনালোকে কলেজত যাব লাগিব আৰু আপোনাৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন আছে সেইকেইটা কমপ্লিট কৰিব লাগিব তাৰপিছত আপোনাৰ এডমিশ্যনটো হৈ যাব তো ইয়াৰ মাজতে আপোনালোকক এটা কথা কৈ থওঁ যে যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবি আছে যে আপোনালোকে একচেপ্ট অফাৰটো কৰাৰ পিছত আপোনাৰ এডমিশ্যন কমপ্লিট হৈ গৈছে তেনেকুৱা ভুল আপোনালোকে নকৰিব আপোনালোকে কলেজত যাবই লাগিব প্ৰথমতে আপোনালোকৰ এডমিশ্যন অফাৰটো একচেপ্ট কৰিব লাগিব তাৰপিছত আপোনালোকে কলেজত যাব লাগিব আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তাৰপিছতহে আপোনাৰ যি এডমিশ্যন হয় সেইটো কনফাৰ্ম হ'ব তো আপোনালোকে অফাৰটো একচেপ্ট কৰাৰ পিছত প্ৰিণ্ট কপি লৈ লগতে ডকুমেণ্টছসমূহ লৈ আপোনালোকে কলেজত যাব লাগিব আৰু কি ডকুমেণ্টছ লগত লৈ যাব তাৰ ভিডিঅ' মই বনাইছোঁ ছেপাৰেটলি আপোনালোকে চাই ল'ব পাৰে 8 নম্বৰ পইণ্টত কৈছে যে ইন দ্য ছাবচিকুৱেণ্ট মেৰিট লিষ্ট ইফ এন এডমিটেড ষ্টুডেণ্ট ইজ অফাৰ্ড এডমিশ্যন ইন এ প্ৰগ্ৰাম কলেজ ইন এ ৰিলেটিভলি হায়াৰ অৰ্ডাৰ অফ দেয়াৰ প্ৰেফাৰেঞ্চ and if they wish to take admission in order higher education institution then they need to raise a cancellation request on the first day of publication of subsequent merit list till 5 p.m. তো ইয়াত ক্লিয়াৰলি কৈছে যদি আপোনালোকৰ এডমিশ্যনটো লোৱাৰ পিছত যদি কোনোবা এখন কলেজত আপোনালোকৰ নাম আহে মেৰিট লিষ্টত বেলেগ কোনোবা এখন কলেজত তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব আপুনি যোনখন কলেজত ফাৰ্ষ্ট মেৰিট লিষ্টৰ মতে আপোনালোকে এডমিশ্যন লৈছে সেই কলেজখনত আপোনাৰ যি এডমিশ্যন আছে সেইটো কেনচেল কৰাব লাগিব আপোনালোকে কেনচেলেশ্যন ৰিকুৱেষ্ট দিব লাগিব আৰু সেইটো কেতিয়া দিব লাগিব আপোনালোকে চাব পাৰে ফাৰ্ষ্ট ডে অফ পাব্লিকেশ্যন অফ ছাবচিকুৱেণ্ট মেৰিট লিষ্ট টিল 5 p.m. তো যোনদিনাখন আপোনাৰ ছেকেণ্ড মেৰিট লিষ্ট ওলাব সেইদিনাখনে আপোনালোকে কি কৰিব লাগিব আপোনালোকে কেনচেল ৰিকুৱেষ্ট কৰিব লাগিব বা কেনচেলেশ্যন ৰিকুৱেষ্ট আপোনালোকে দিব লাগিব প্ৰথম কলেজখনত য'ত আপোনালোকে এডমিশ্যন লৈছিলে আৰু কেতিয়ালৈকে দিব লাগিব আপুনি আবেলি 5 বজাৰ আগত আপোনালোকে দিব লাগিব এইটো যোৱা বছৰৰ কথা এই বছৰৰ নটিচ এতিয়ালৈকে দিয়া নাই চৰকাৰে কিন্তু মই আপোনালোকক জাষ্ট এটা আইডিয়া দিছোঁ যে যোৱা বছৰ কি হৈছিলে তাৰপিছত ইয়াত কৈছে কি দ্য হায়াৰ এডুকেশ্যন ইনষ্টিটিউশ্যনছ আৰ মেনুৱেলি কেনচেল দেয়াৰ এডমিশ্যন এণ্ড ৰিফাণ্ড দেয়াৰ ফি অন দ্য ফাৰ্ষ্ট ডে টিল 9 p.m. তো যদি আপোনালোকে সেই কেনচেল ৰিকুৱেষ্ট দিয়ে তেনে ক্ষেত্ৰত সেই কলেজখনে আপোনালোকৰ যি এডমিশ্যন হয় সেইটো সিহঁতে কেনচেল কৰি দিব আৰু আপোনাৰ যি ফি দৰকাৰ হৈছিলে এডমিশ্যনৰ টাইমত তো সেইটো আপোনালোকক ৰিফাণ্ড কৰি দিব 9 বজাৰ আগতে তাৰমানে আপোনাৰ যোনদিনাখন ছেকেণ্ড মেৰিট লিষ্ট ওলাব সেইদিনাখনেই আপোনালোকে এই কামকেইটা কৰিব লাগিব আৰু প্ৰথম দিনাই কৰিব লাগিব so that the applicants may take admission on the second day of merit list. However, if the cancellation is not done by the college or university on the first day, the pending cancellation request will be auto-cancelled and the refund fee pendency will show in institution profile from where the applicant had cancelled their application. So, ইয়াত কৈছে কি যদি আপোনালোকে সেই এডমিশ্যন কেনচেল কৰে তাৰ পিছতহে আপোনালোকে এই ছেকেণ্ড মেৰিট লিষ্টৰ ছেকেণ্ড দিনা আপোনালোকে সেই যোন কলেজত আপোনালোকৰ ছেকেণ্ড মেৰিট লিষ্টত নাম আহিছে তাত আপোনালোকে এডমিশ্যনটো ল'ব পাৰিব
আৰু কৈছে যে however if the cancellation is not done by the college or university on the first day যদি কলেজ বা ইউনিভাৰ্চিটিয়ে আপোনাৰ যি কেঞ্চেলেশ্যন ৰিকুৱেষ্টটো যদি কেঞ্চেল নকৰে সিহঁতে আপোনালোকৰ এডমিশ্যনটো কেঞ্চেল নকৰে এই পেণ্ডিং কেঞ্চেলেশ্যন ৰিকুৱেষ্টটো কি হ'ব আপোনালোকৰ অটো কেঞ্চেল হৈ যাব মানে নিজে নিজে কেঞ্চেল হৈ যাব আৰু ৰিফাণ্ড পেণ্ডেঞ্চি উইল শ্ব' ইন দ্য ইনষ্টিটিউশ্যন প্ৰফাইল তো আপোনালোকৰ যি ৰিফাণ্ড হয় সেইটো পেণ্ডিং বুলি তাত দেখুওৱা থাকিব কলেজত তো তাৰপিছত আপোনালোকে সেই হয়তো পইচাসমূহ ল'ব পাৰিব আপোনালোকক আকৌ কৈ থৈছোঁ এইটো 2024 নটিচ হয় আপোনালোকৰ 2025 নটিচ এতিয়ালৈকে অহা নাই যদি আহে মই আপোনালোকৰ কাৰণে ছেপাৰেট ভিডিঅ' এটা বনাই থ'ম জাষ্ট আপোনালোকৰ যিটো ডাউট আছিলে যে আপোনালোকৰ যদি ফাৰ্ষ্ট মেৰিট লিষ্টৰ মতে এডমিশ্যন লৈ লৈ আপোনালোকৰ নাম আহিবনে নাই ছেকেণ্ড মেৰিট লিষ্টত তো এইটো নটিচৰ বেচিছত মই এইটো ক'ব পাৰোঁ যিহেতু এইটো যোৱা বছৰৰ নটিচ তথাপিও মই এইটো বেচিছৰ নটিচত এইটোৱে ক'ব পাৰোঁ যে আহিব পাৰে কাৰণ 2025 যি এডমিশ্যন গাইডলাইন হয় সেইটো নটিচ এতিয়ালৈকে আমি পোৱা নাই তো যদি দিয়ে আমি ইমিডিয়েটলি আপোনালোকৰ কাৰণে ভিডিঅ' বনাম তাৰ কাৰণে আপোনালোকে ৱেইট কৰি থাকিব আপোনালোকৰ এতিয়া এডমিশ্যন অফাৰটো একচেপ্ট কৰিব নোৱাৰিব অহা কাইলৈ কৰিব পাৰিব তো 7 বজাৰ লগে লগে মই তাৰো ভিডিঅ' দি দিম তাৰ আগত যদি এনেকুৱা নটিচ আহি যায় কিবা এডমিশ্যন গাইডলাইনৰ ৰিগাৰ্ডিং তো ইমিডিয়েটলি আপোনালোকৰ কাৰণে ভিডিঅ' বনাই দিম তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আশা কৰোঁ আপোনালোকৰ যি ডাউট আছিলে সেইটো অলপ হ'লেও ক্লিয়াৰ হৈছে আপোনালোকে জেনুইন গাইডেন্স পাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কৰি দিব চেনেলত নতুনকৈ ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনো দবাই দিব ধন্যবাদ জয় অসম